PM সূৰ্য ঘৰ মুফ্ত বিজুলী যোজনাৰ যিখন আঁচনি চৰকাৰে প্ৰস্তুত কৰিছে আৰু যদি ৰাইজে এই আঁচনিখন পাবলৈ সক্ষম হয় তেতিয়াহ'লে ৰাইজে বহুখিনি উপকৃত হ'ব। কিন্তু এই আঁচনিখনৰ সুযোগ কোনে কোনে পাব অথবা পাবলৈ সক্ষম হ'ব? ধৰি লওক আপুনি গাঁও অঞ্চলত থাকে বা টাউন অঞ্চলতে থাকে আৰু আপোনাৰ ঘৰত লাইট কানেকশ্যন লোৱা আছে, তেতিয়া আপুনি এই আঁচনিৰ সুবিধা লাভ কৰিব পাৰিব বা ল'লে উপকৃত হ'ব। আৰু লাইটৰ বিলৰ পৰা 100% ৰেহাই পাব, এইটোতো চিয়'ৰ। ওলোটাকৈ আপুনি ইলেক্ট্ৰিচিটি বৰ্ডক কাৰেণ্ট বিক্ৰী কৰি মাহে মাহে কিছু টকা ইনকাম কৰিব পাৰিব। কিন্তু ইয়াত এটা কণ্ডিশ্যন আছে আমাৰ যিটো ইলেক্ট্ৰিচিটি বৰ্ডৰ, মানে ধৰক আমাৰ বৰ্তমান ইলেক্ট্ৰিচিটি বৰ্ডৰ যিটো কণ্ডিশ্যন গৰমৰ দিনত বিশেষকৈ দেখিব পোৱা যায়। বেলেগ বেলেগ অঞ্চলৰ কথা মই ক'বলৈ নাযাওঁ, আমাৰ অঞ্চলটোৰ কথাই মই ক'বলৈ গৈ আছোঁ। খুব ঘনে লাইটটো অহা যোৱা হৈ থাকে, মানে তেনেকুৱা এটা, গতিকে এনেকৈ যদি অহা যোৱা হৈ থাকে তেতিয়া আমি বা ৰাইজে অন গ্ৰিড ছিষ্টেম চলাৰ লৈ কোনো লাভ নহ'ব। কাৰণ কিয়, আমি যিখিনি কাৰেণ্ট ইলেক্ট্ৰিচিটি বৰ্ডক দিব লাগে সেইখিনি আমি দিব নোৱাৰিম, সেইখিনি আমাৰ ঘৰতে খৰচ হৈ যাব। গতিকে এই ক্ষেত্ৰত যদি চৰকাৰে গুৰুত্ব দিয়ে আৰু যদি উন্নত কৰে, মানে অলপ ডেভেলপ কৰে, তেতিয়াহ'লে ৰাইজে ইয়াৰ নিশ্চয় মানে লাভ উঠাব পাৰিব, ফলপ্ৰসূ হ'ব বুলি আশা কৰিব পাৰি। বাৰু যি কি নহওক, মই ইয়াৰ বিষয়ে ইমান বহলাই আগবঢ়াই নাথাকোঁ, কাৰণ ইয়াৰ বিষয়ে সংবাদ মাধ্যমত আলোচনা চৰ্চা চলি আছে, গতিকে সকলোৱে গম পায়। এতিয়া বৰ্তমান মই ইয়াত যিখিনি জেগাত আছোঁ, মই এইখিনি জেগা জেগাখিনি মই চিনাকি কৰি দিওঁ। এইখিনি 10 মাইল বুলি কয়। 10 মাইল বুলি ক'লে অৱশ্যে সকলোৱে চিনি নাপাব, মানে ভালুকপুং যোৱা যিটো ৰোড, মানে আমাৰ টাৱাং অৰুণাচল যোৱা যিটো ৰোড, তাৰ সন্মুখতে এই দোকানখন আছে আৰু নাৰ্জাৰী শ্বপ বুলি কয়। এতিয়া বহুতে জেগাখিনি গম নাপাব। ইয়াৰ মই এটা সন্মুখত কৈ দিছোঁ, ইয়াত ভৰলী নদী আছে আৰু পিকনিক স্পট হয় এটা, অলপ ডিষ্টেঞ্চত পিকনিক স্পট এটা আছে, তাৰ ওচৰতে এই দোকানখন আছে আৰু দেখিলে চিনি পাব। ৰাস্তাৰ সন্মুখতে লেফ্ট ছাইডে, যদি আমাৰ বালিপৰা হৈ আহে তেতিয়া লেফ্ট ছাইডে, আৰু যদি ভালুকপুঙৰ ফালৰ পৰা আহে তেতিয়াহ'লে ৰাইট ছাইড পৰিব। আৰু ইয়াত মেইন কথা হ'ল এটা, মই ফ্ৰিজ ইনষ্টল কৰিছিলোঁ, মানে চ'লাৰ ছিষ্টেম। আৰু ইয়াত ইলেক্ট্ৰিচিটিৰ সুবিধা নাই, মই ইয়াত অফ গ্ৰিড ছিষ্টেম এটা ইনষ্টল কৰিছোঁ। অফ গ্ৰিড ছিষ্টেম, অন গ্ৰিড ছিষ্টেম আৰু হাইব্ৰিড ছিষ্টেম। মানে ইয়াত মোক ভিডিঅ'ত বহুতে কমেণ্ট কৰি থাকে যে ছিষ্টেমটোত কিমান দাম পৰিলে, কষ্ট কিমান হ'ব বুলি। মই সেইকাৰণে তাৰ কাৰণে এটা ভিডিঅ' বনাই পেলাই মই দিম বুলি ভাবিলোঁ। তাৰ কাৰণে ভিডিঅ'টো মই প্ৰস্তুত কৰিলোঁ। এতিয়া মানে ইয়াত যিবিলাক এৰিয়াত মানে তাত মানে কাৰেণ্টৰ সুবিধাটো নাথাকে, তাত আমি অফ গ্ৰিড ছিষ্টেম দিব লগা হয়। আৰু য'ত কাৰেণ্ট থাকে তাত অন গ্ৰিড ছিষ্টেম দিম। প্লাছ অন গ্ৰিড ছিষ্টেম কিছুমানে হাইব্ৰিড ছিষ্টেমটো লগায়, মানে কাৰেণ্টতো হ'ব আৰু ৰাতিৰ কাৰণে বেকআপৰ কাৰণে তেনেকৈ হাইব্ৰিড ছিষ্টেম সেইটো লগাব পাৰি। এতিয়া এই তিনিটা ছিষ্টেমত মানে কষ্টটো বেলেগ বেলেগ আহে। ধৰক যদি অন গ্ৰিড ছিষ্টেমত লগায় তাৰ কষ্টটো অলপ নৰ্মেল আহিব, মানে ইমান বেছি কষ্ট নাহে, বেছি মানে তাত পইচা খৰচ নহয়। আৰু চবচে বেছি খৰচাটো হাইব্ৰিড ছিষ্টেমত হয় আপোনাৰ। তাত হাইব্ৰিড ইনভাৰ্টাৰ এটা থাকিব, লগতে বেটেৰী থাকিব আৰু মানে কাৰেণ্টৰ ছাপ্লাই থাকিব। আৰু অফ গ্ৰিড ছিষ্টেমত হ'ল আপোনাৰ কাৰেণ্টৰ মানে নাথাকে, তাত থাকিব বেটেৰী থাকিব আৰু চ'লাৰ থাকিব আৰু লগতে ইনভাৰ্টাৰ থাকিব। সেইকাৰণে মানে গোটেইকেইটা কষ্টটো বেলেগ বেলেগ হয়। গতিকে তাৰ কাৰণে মই আজি ভিডিঅ'টো প্ৰস্তুত কৰিলোঁ। আপোনালোকক মই ইয়াৰ ছিষ্টেমটোত কিমান পৰিল মই থুলমূলকৈ এটা আপোনালোকক মই জনাই দিম। আৰু লগতে যিখন শ্বপ দেখি আছে তাত যিটো ফ্ৰিজ চলি আছে, মই যিজন এই দোকানখনৰ অ'নাৰ আছে, মই তেওঁৰ লগতো কথা পাতিম আৰু মানে তেওঁৰ ফিডবেক এটা ল'ম, কেনেকুৱা ধৰণৰ কি চলি আছে বস্তুটো, আৰু তেওঁৰ ধৰক কিমান লাভ কৰিব পাৰিছে বা দিনটোত কিমান চেলিং হয়, সেইবিলাক সম্পূৰ্ণ মই ইয়াত দেখুৱাবলৈ চেষ্টা কৰিম ভিডিঅ'টোৰ যোগেদি। গতিকে সম্পূৰ্ণ ভিডিঅ'টো শেষলৈকে চাই থাকিব। আৰু লগতে আপোনালোকৰ অঞ্চলতো যদি ইলেক্ট্ৰিচিটিৰ কোনো কানেকশ্যন নাই, মানে সুবিধা নাই, এনেকুৱা অফ গ্ৰিড ছিষ্টেমত আপুনি চ'লাৰ ছিষ্টেম ইনষ্টল কৰি ল'ব পাৰে। এনেকুৱা দোকান, শ্বপ, বজাৰ, যিকোনো ঘৰত হ'লেও অফ গ্ৰিড ছিষ্টেমত এনেকৈ চ'লাৰ ইনষ্টল কৰি ল'ব পাৰিব।
মই এতিয়া আপোনাক ভিতৰ চোৱাটো দেখাই আছোঁ, মানে ভিতৰত যোনটো ফ্ৰিজ মই ইনষ্টল কৰিছিলোঁ। আগৰ ভিডিঅ'ত মই দেখাইছোঁ, তথাপি আকৌ এবাৰ মই দেখুৱাই দিব বিচাৰিছোঁ ফ্ৰিজটো এনেকৈ, আৰু দোকানৰ ভিতৰত এনেকৈ ৰাখি থৈছে। এইটোৱে ফ্ৰিজটো আছিলে, আৰু এতিয়া বৰ্তমান ফ্ৰিজটো চালু হৈ আছে, আৰু তাৰ ভিতৰত বহুতো ঠাণ্ডা এনেকৈ ভৰাই ৰাখিছে, কুলিং কৰি ৰাখিছে। আৰু এতিয়া বৰ্তমান মই যিটো এৰিয়াত আছোঁ, যিখিনি জেগাত আছোঁ, ইয়াত মানে ঠাণ্ডা গৰম ছিজনলৈ কোনো কথা নাই, এনি টাইম মানে ঠাণ্ডা মানে মানুহে খায়। আৰু আজিকালি এনেকুৱা হৈ গৈছে, এটা জুচ মানে ঠাণ্ডা খোৱাটো এটা ফেশ্বন শ্ব'ৰ দৰে হৈ গৈছে। গতিকে আজিকালি কোনো ছিজনৰ কথা নাই, ঠাণ্ডাটো এনি টাইম মানুহে বিচাৰে। আৰু এনেকৈ ঠাণ্ডা সময়ত এনেকৈ জুচসমূহ এনেকৈ ঠাণ্ডা কৰি ৰাখিছে এই ফ্ৰিজটোত। আৰু ইয়াত দেখি আছে এতিয়া আপুনি। আৰু এতিয়া মই আপোনাক বাহিৰৰ ছাইডটো দেখুৱাই আছোঁ, ক'ৰ পৰা কাৰেণ্টটো লোৱাইছে, ক'ৰ পৰা কাৰেণ্টটো ছাপ্লাই অনা হৈছে, সেইখিনি মই এতিয়া দেখুৱাই আছোঁ আপোনাক। এইটো শ্বপটো এইটো, আৰু ইয়াৰ পৰা এইডাল ৱেৰ এনেকৈ ছাৰ্ভিচ ৱেৰ এনেকৈ ইফালে সেই মেইন ঘৰৰ পৰা লৈ অহা হৈছে। তাতে ইনভাৰ্টাৰ, বেটেৰী আৰু টিঙৰ ওপৰত চ'লাৰখিনি আছে। তাৰ পৰা কমচে কম 20-25 মিটাৰমান ইয়ালৈকে ডিষ্টেঞ্চ হ'ব। তাৰ পৰা এনেকৈ ছাৰ্ভিচ ৱেৰ দি পেলাই এনেকৈ লৈ আহিছোঁ কাৰেণ্টটো, আনি পেলাই ইয়াত মানে ছাপ্লাই দিয়া হৈছে। আৰু বাকী বস্তু গোটেইখিনি তাতে ইনষ্টল হৈ আছে। মেইন ঘাইঘৰটো হৈছে সেইটো তাত ইফালে। আৰু ইয়াৰ পৰিৱেশটো দেখিছে এনেকুৱা একদম গ্ৰীণ, সেউজীয়া, এটা সেউজীয়া পৰিৱেশ। আৰু তাতে লাও চাঙো বনাই থৈছে, এনেকৈ লাও লাগি আছে ধুনীয়া। মুঠতে সেইটো ঘৰৰ পৰা এনেকৈ ইয়াত ছাপ্লাই দিয়া হৈছে বস্তুটো ফ্ৰিজৰ কাৰণে। আৰু লাইটো দিয়া আছে, বাহিৰত আছে লাইট, আৰু ভিতৰতো দিয়া আছে, আৰু মেইন ঘৰতো লাইট দিয়া আছে। আৰু পানীলাও এনেকৈ, সেইবিলাক ঘৰৰে পানীলাও, খাই মজা লাগিব এইটো, লোকেল। আৰু এতিয়া যিখন বৰ্তমান দোকানখন দেখি আছে, ইয়াত আগতে সৰু চ'লাৰ ছিষ্টেম এটা ইনষ্টল কৰা আছিলে। তলত বেটেৰীটো দেখিছে, আৰু এনেকৈ কণ্ট্ৰলাৰ লগাই থৈছোঁ, আৰু পাইপিং এনেকৈ ৱেৰিং কৰি দিয়া হৈছিলে। খালি 4-5টা লাইটৰ কাৰণে ইয়াত সৰু ছিষ্টেম এটা ফাৰ্ষ্ট টাইম ইনষ্টল কৰা হৈছিলে। তাৰপিছত এই ফ্ৰিজ মানে ডাঙৰ ছিষ্টেম এটা ইয়াত ইনষ্টল কৰা হৈছে। এতিয়া মই বাহিৰৰ ফালে গৈ আছোঁ, মানে বাহিৰৰ ফালে মানে এইটো তাত মেইন ঘাইঘৰটো আছে, য'ত মানে চ'লাৰ ইনভাৰ্টাৰ আৰু বেটেৰীকেইটা ইনষ্টল হৈ আছে, DCDB বক্স এনেকৈ। তাত মই এতিয়া লৈ গৈ আছোঁ, চাই থাকিব। মই ভিতৰত কি বস্তু আছে সেইখিনি দেখুৱাবলৈ চেষ্টা কৰিম। লাও চাওঁ, বহুত ইয়াত লাও লাগি আছে, আৰু লাওটো দোকানতে চেলিং কৰে, মানে ধুনীয়া একদম লোকেল অৰ্গেনিক। মানে ইয়াত কোনো মেডিচিন ইউজ নকৰে, বিনা মেডিচিনৰ লাও। এতিয়া যিটো ভিতৰত ইনভাৰ্টাৰ আৰু বেটেৰীকেইটা ইনষ্টল কৰা আছে, তাত মই বস্তুটো দেখুৱাই আছোঁ আপোনাক, কি বস্তু আছে, আৰু দামটো তাৰ পৰাই নিৰ্ধাৰিত হৈছে আমাৰ। আৰু আগৰ ভিডিঅ'ত মই সম্পূৰ্ণ দেখাইছোঁ বাৰু। এতিয়া মোটামুটি আপোনাক বস্তু কিখিনি আছে আৰু তাৰ পৰা দামটো কেনেকৈ মানে হৈছে বস্তুখিনিৰ, মই সেইটো মানে আপোনাক দেখুৱাব বিচাৰিছোঁ। ইয়াত এইটো এটা ইনভাৰ্টাৰ দিয়া হৈছে, হাইব্ৰিড ইনভাৰ্টাৰ, হাইব্ৰিড চ'লাৰ ইনভাৰ্টাৰ, 1850 হয়। এইটো ইনভাৰ্টাৰ আছে, লগতে 4টা বেটেৰী আছে, তলত দেখিছে 4টা বেটেৰী আছে, চিৰিজ কানেকশ্যন কৰি দিয়া আছে। আৰু লগতে বেটেৰী ৰেকটো আছে, গোটেইখিনি এনেকৈ ধৰা হৈছে। ইয়াৰ ইনভাৰ্টাৰ, বেটেৰী ৰেক আৰু লগতে বেটেৰী এনেকৈ আছে। আৰু তাৰ লগতে এটা দিয়া হৈছে ওপৰত DC এৰে জংচন বক্স, মানে DCDB বক্স, যিটো এটা ছেফটি ডিভাইচ হয়। তাত চ'লাৰ কানেকশ্যন থাকে, ইনপুট হয়, ইনপুট হৈ পেলাই ইফালে আউটপুট হয়, ইনভাৰ্টাৰত কানেকশ্যন হৈ গ'ল। সেইখিনি মই আগৰ ভিডিঅ'ত কৈছোঁ বাৰু, এতিয়া বিশেষ তেনেকৈ কৈ নাথাকোঁ। আৰু লগতে এনেকৈ চুইচ বক্স এনেকৈ দিয়া হৈছে, SS কম্বাইন বক্স দিয়া আছে, আৰু MCB এটা দিয়া হৈছে মেইন চাৰ্কিট ব্ৰেকাৰ হিচাপে। তেনেকৈ ইয়াত এইখিনি বস্তু দিয়া হৈছে, ইয়াত দেখি আছে আপুনি গোটেইখিনি বস্তুখিনি। আৰু লগতে যিমান ছিষ্টেম আছে, ছিষ্টেমৰ লগত ঘৰত গোটেইখিনি ৱেৰিং কৰি দিয়া হৈছে, ৱেৰসমূহ আছে ইয়াৰ লগত। আৰু চ'লাৰৰ ৱেৰবিলাক যিবিলাক আছে 2.5ৰ পৰা লৈ পেলাই 6 mm, আৰু লগতে 16 mmৰো আছে, যিবিলাক আৰ্থিং দিয়া হৈছে। আৰ্থিঙত 16 mmৰ আমি, আৰু 10 mmৰ এনেকৈ বেটেৰীৰ কাৰণে 10 mmৰ ৱেৰ ব্যৱহাৰ কৰিছোঁ। ইয়াত 3টা আৰ্থিং দিয়া হৈছে, এটা DCৰ কাৰণে আৰ্থিং দিয়া হৈছে, আৰু লগতে ACৰ কাৰণে এক্সট্ৰাকৈ এটা আৰ্থিং দিয়া হৈছে, আৰু এটা দিয়া হৈছে লাইটিং এৰিছৰ কাৰণে, যিটো মানে বিজুলীৰ
প্ৰটেকশ্যনৰ কাৰণে যিটো চাৰ্জ প্ৰটেকশ্যনৰ কাৰণে এটা লাইটিং এৰিষ্টৰ দিয়া হৈছে মানে মানে মুঠতে 3টা আৰ্থিং ইয়াত কৰি দিয়া হৈছে সেইখিনি ইনক্লুডিং আছে ইয়াত লগতে আৰু যিখিনি বস্তু ইয়াত ইনষ্টল কৰা আছে ৰুমটো ইয়াত এই ৰুমটোত এটা বাল্ব দিয়া হৈছে পোহৰৰ কাৰণে ইয়াত এটা বাল্ব দিয়া হৈছে ইয়াতো আৰু এতিয়া মই ভিতৰৰ বেডৰুমটো দেখুৱাই আছোঁ ইয়াতো এখন বেড আছে আৰু তাতো এখন বেড আছে এতিয়া যোনটো মই বেডৰুমত সোমাই গৈছোঁ ইয়াত এখন সিলিং ফেন দিয়া হৈছে ইয়াত দেখি আছে হোৱাইট কালাৰৰ সিলিং ফেন এখন দিয়া হৈছে আৰু লগতে ইয়াত সুইচ বক্স এনেকৈ দিয়া আছে ৰেগুলেটাৰ লগতে দিয়া আছে লাইটৰ কাৰণে সুইচ দিয়া হৈছে আৰু চকেট এটা দি দিয়া হৈছে তেনেকৈ ছাইডত সিলিং ফেনখন দেখিছে ঘূৰি আছে ইয়াত মুঠতে এনেকৈ সৰু সুৰা বস্তু কেইটামান ইয়াত আছে এনেকৈ ফেন সুইচ বক্স এনেকৈ কৰি গোটেইখিনি আৰু ইয়াত কেচিং ৱেৰিং কৰি দিয়া হৈছে আৰু মই আগৰ ভিডিঅ'ত ইয়াত চলাৰৰ দিয়া আছিলে 3খন চলাৰ পেনেল আছে ইয়াত ৰুফটপৰ ওপৰত আছে ইয়াতে দেখিছে এনেকৈ টিঙৰ ওপৰত ইনষ্টল কৰি দিয়া আছে তাৰ লগতে চলাৰ ষ্টেণ্ডো দিয়া আছে সেইটো দেখিছে চলাৰ ষ্টেণ্ড লগাই দিছোঁ তেনেকৈ চলাৰ 3খনৰ লগত আৰু তাৰ পৰা সেই যিখন শ্বপ আছে তালৈকে মানে ছাৰ্ভিচ ৱেৰেদি কাৰেণ্টটো ছাপ্লাই তাত লৈ যোৱা হৈছে মানে ছাপ্লাই দিয়া হৈছে সেই শ্বপ দোকানখনৰ কাৰণে এতিয়া মই তাত গৈ আছোঁ আৰু যিজন অনাৰ আছে অনাৰজনৰ লগত মই অলপ ইয়াৰ বিষয়ে সুধিম তেওঁ কেনেকুৱা ধৰণৰ এতিয়া মানে বস্তুটো ভাল নে বেয়া পাইছে আৰু এইটো ছাইডতে দেখি আছে সৰু ছিষ্টেম আগতে এনেকৈ মানে বাটামৰ পষ্টতে লগাই থোৱা আছে সৰু ছিষ্টেম পিছতে ইয়াত মেটেলৰ পষ্ট দিয়া হ'ব আৰু এতিয়া দাদাজনৰ লগত মই এটা ফিডবেক ল'বলৈ চেষ্টা কৰি আছোঁ अभी खोलना तो नहीं है मतलब आपका ये मतलब लेके कैसा फ़ायदा हुआ है मतलब सिस्टम कैसा लग रहा है आपको कैसे चलता है आप ये ना है ना और मतलब ये फ्रिज की जो कॉस्ट है ना कहीं 4-5 गुना इनका तो उठा लिया है हाँ कॉस्ट है बहुत सेटिस्फैक्शन मतलब 100% सेटिस्फैक्शन है 100% और पब्लिक को भी है दूर दूर से आता है हाँ इसे मतलब ये एरिया में तो मतलब कोई मतलब ऐसे पावर सिस्टम है ही नहीं है और बड़े बड़े दुकान होने से भी मतलब कूलिंग मिलता ही नहीं है हाँ अभी यहाँ पे मिलते हैं पब्लिक आता है मतलब बहुत इसका डिमांड है ठंडा दिन में भी पीता है बहुत दोनों सीजन में दोनों यहाँ सीजन पे में मतलब ये गर्मी ठंडी सीजन के मतलब बारे में नहीं वो तो खुशों नहीं होता है यहाँ पर मतलब एनी टाइम विंटर सीजन होने से भी ठंडा है कंटिन्यू जनवरी महीने में भी चलते हैं ये ठंडा है मतलब मतलब ये लोकेशन ही ये है मतलब चाय नाश्ता करने नहीं आते हैं वहाँ पे আৰু মানে এইখিনি 10 মাইল মানে এই ওচৰত যোনটো পিকনিক প্লেস আছে ভৰলি यहाँ से मतलब थोड़ा आगे ये मतलब ओपन जो हिल्स ये व्यू दिखाई देते हैं पूरा मतलब पिकनिक स्पॉट है और यहाँ पर जब बाहर से लोग आते हैं एवरी ईयर যদি আপোনালোকে কেতিয়া পিকনিক প্লেছত আহেও এইখিনি ইফালে 12 মাইল চেণ্টাৰ এটা আছে সেইটো ক্ৰছ কৰি আহি এইখনতে এইটো প্লেস পিকনিক প্লেস ভৰলি নদী ইফালে আছে ইয়াৰ ওচৰতে নাৰ্জাৰী শ্বপ আৰু দোকানখন ৰাস্তাৰ একদম সন্মুখতে আপোনালোকে ইফালে লেফট সাইডে চালে নাৰ্জাৰী শ্বপ আৰু ঠাণ্ডা ইয়াত কতো নাপাব নাৰ্জাৰী শ্বপ ইয়াতে পাব ঠাণ্ডা কেতিয়াবা যদি আপোনালোকৰ খাব ইচ্ছা হয় নাৰ্জাৰী শ্বপত সোমাই যাব ঠাণ্ডা পাই যাব আৰু গৰমৰ সিজন এতিয়া আহিছে আপোনালোকৰ ঠাণ্ডা যদি কেতিয়াবা প্ৰয়োজন হয় ইয়াত আহি যাব ঠাণ্ডা এভেইলেবল আছে ইয়াত এতিয়া গোটেই এনেকৈ ঠাণ্ডা ভৰাই ৰাখিছে दिन में मतलब आपका कितना सेलिंग होता है डेली मतलब 3000-4000 तो सेल होता है अच्छा अभी तो गर्मी सीजन आगे ज़्यादा होगा 4000-5000 तो क्रॉस होगा अच्छा और मैं गाड़ी भर के लेके आता हूँ एक सप्ताह भी नहीं रहते मतलब कभी कभी मतलब 15 to 25,000 के लिए लाता हूँ मैं कभी अच्छा मतलब 10 दिन के अंदर खत्म हो जाते हैं और ये बारिश का मौसम में कुछ प्रॉब्लम है कि ये चलाने के लिए
मतलब सनलाइट नहीं होगा तो मतलब एक सप्ताह तो चला सकता है। एक सप्ताह के बाद मतलब वो पावरलेस हो जाता है, थोड़ा सा लो हो अगर जाता है। बीच में क्लाउडी गर्मी होगा ना तो पिकअप हो जाता है, तभी भी चलता है। बढ़िया चलता है। और गर्मी के सीजन में तो कोई भाई प्रॉब्लम वो नहीं। तो नो क्वेश्चन, थोड़ा ओवर एकदम। ठीक है, थैंक यू। ओके, वेलकम। এতিয়া কথা হ'ল ইয়াত মই কি বস্তু লগালোঁ। প্ৰথমতে ছলাৰ 3খন ইয়াত আছে। ছলাৰৰ লগতে ছলাৰৰ ষ্টেণ্ড আছে, বেটেৰী 4টা আছে, বেটেৰীৰ লগত আছে বেটেৰী ৰেকটো, লগতে ইনভাৰ্টাৰ আৰু DCDB বক্স এটা আছে, মানে ছেফটি ডিভাইচ এটা ছলাৰৰ। আৰু আৰ্থিং কিট আছে, 3টা আৰ্থিং দিয়া হৈছে। আৰু লগতে ট্ৰেন্সপৰ্টেশ্যন চাৰ্জ আছে আৰু ফেন লাইট এনেকৈ এইখিনিতো আছে, ৱাৰিং গোটেইখিনি কৰি দিয়া হৈছে। মুঠতে ইয়াৰ টোটেল বাজেট হৈছে 1,80,000। 1,80,000 ইয়াৰ টোটেল বাজেট। জেগা বিশেষে ইয়াৰ দামটো বেলেগ বেলেগ ধৰণৰ হ'ব পাৰে। ক'ৰবাত হয়তো কমো হ'ব পাৰে, আৰু ক'ৰবাত যদি ডিষ্টেঞ্চটো বেছি হয় তেতিয়াহ'লে হয়তো ইয়াতকৈ বেছিও হ'ব পাৰে এমাউণ্টটো। গতিকে বেলেগ জেগাত বেলেগ বেলেগ ধৰণৰ জেগাত বেলেগ বেলেগ এটা এমাউণ্ট হ'ব পাৰে, আৰু সেইটো ডিষ্টেঞ্চ লৈ কিছুমান এমাউণ্ট নিৰ্ধাৰিত কৰা হয়। গতিকে আজি আপোনালোকৰ অনুৰোধ ৰক্ষা কৰি মই ভিডিঅ'টো প্ৰস্তুত কৰিলোঁ। আৰু ভিডিঅ'টো যদি চাই ভাল লাগিলে লাইক এটা কৰিব একদম নাপাহৰিব। আৰু লগতে যিসকলে মোৰ চেনেলত নতুনকৈ আহিছে তেওঁলোকে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব নাপাহৰিব, কাৰণ মই ছলাৰৰ ৰিলেটেড ভিডিঅ'সমূহ ইয়াত মই দিয়ে থাকোঁ। আৰু শেষত সম্পূৰ্ণ ভিডিঅ'টো চোৱাৰ বাবে ধন্যবাদ থাকিল।